বহাগলৈ মাজত মাথো কেইটামান দিন নিৰ্বাচনী গৰম বতাহৰ মাজতো হদিয়াৰ পৰা ধুবুৰীলৈ ৰঙালী কাদৰাৰ ব্যাপক প্ৰস্তুতি মাজত মাথো আছে কেইটামান দিনহে তাৰ পিছতে বসন্তৰ বাজাকে উন্মনা কৰিছে অসমীয়াৰ মন সকলো ব্যস্ত ৰঙালী কাদৰিবলৈ তাঁতশালৰ শিপিনীৰ পৰা ঢোল সজা কাৰিকৰলৈকে কাৰোৱে ব্যস্ততাৰ অন্ত নাই উজনি নামনিৰ গাঁৱে ভুঁয়ে নগৰে চহৰে বহাগীক আদৰাৰ ব্যাপক প্ৰস্তুতি চলিছে উদুলি মুদুলি গাঁৱৰ বিহুতলি ঢোল পেপাৰ সেৱে সেৱে এপাক নাচিবলৈ সাজু গাঁৱৰ ডেকা বুঢ়া মেথা কোনোবা যদি ঢোল বাদ্য বনোৱাত ব্যস্ত কোনোবা আকৌ ব্যস্ত হৈ পৰিছে বিহুৰ আখৰাত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে গোৱালপাৰা তিনিচুকীয়া আদি অঞ্চলতো ব্যাপক প্ৰস্তুতি চলিছে বিহুৰ কৰ্মশালা চলা দেখা পোৱা গৈছে এই মুহূৰ্তত ছয়গাঁৱৰ পৰা বিহুৰ সামগ্ৰিক পৰিৱেশ দেখুৱাব সংবাদদাতা সঞ্জয় কলিতাই হয় ৰাজ্যত ৰঙালীক আদৰাৰ ব্যাপক প্ৰস্তুতি দেখিবলৈ পোৱা গৈছে আৰু বাদ পৰি ৰোৱা নাই দক্ষিণ কামৰূপবাসীও দক্ষিণ কামৰূপৰ কুকুৰমাৰাত আচলতে দুই সহস্ৰাধিক যুৱতীয়ে ইতিমধ্যে বিহুক আদৰা যি প্ৰস্তুতি বা যি কৰ্মশালা সেই কৰ্মশালা ইতিমধ্যে চলাই আছে আৰু কণ কিশোৰীৰ পৰা আৰম্ভ কৰি যুৱতীসকলে ইতিমধ্যে বিহুক লৈ ব্যাপক প্ৰস্তুতি চলাই আছে আৰু এই যি বিহুৰ প্ৰস্তুতি সেই প্ৰস্তুতি আমি ইতিমধ্যে প্ৰতিদিন দৰ্শকসকলক দেখাবলৈ চেষ্টা কৰিম তাৰ আগতে ইয়াৰে যি আয়োজক কমিটি আছে সেই আয়োজক কমিটিৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম হয় মই আপোনাৰ ওচৰলৈ আহিছো যিহেতুকে বিহুৰ বতৰ সমগ্ৰ অসমবাসীৰ লগতে আমাৰ কুকুৰমাৰা গাঁৱতো এটি বিহুৰ উলগ মালকেৰে এটা উদযাপন কৰা হৈছে 9 দিনীয়া কৰ্মশালা এটা আৰু এই কৰ্মশালাটো সমাগত কুকুৰমাৰা ৰঙালী বিহুৰ লগত সংগতি ৰাখি আমাৰ কুকুৰমাৰা যুৱ সমাজে আয়োজন কৰা এই 9 দিনীয়া শিবিৰটো ঢোল আৰু বিহু নৃত্য দুটাই সমান্তৰালভাৱে চলি আছে হয় নিশ্চয়কৈ 9 দিনীয়া কৰ্মশালা যি কুকুৰমাৰা যুৱ সংঘই ইতিমধ্যে চলাই আছে আমি যদি কিছু দৃশ্যাংশ প্ৰতিদিন টাইমত দৰ্শকসকলক দেখাব পাৰো হয় এনেদৰে আচলতে যি কুকুৰমাৰা গাঁৱৰ যি যুৱ সংঘই তেওঁলোকে যি বিহুৰ কৰ্মশালা পাতিছে আৰু এনেধৰণে আচলতে প্ৰায় 2 শতাধিক যি যুৱক যুৱতী আছে সেই যুৱক যুৱতীসকলে কিশোৰীসকলে এনেদৰে প্ৰস্তুতি চলাই আছে